নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঢেকিয়াজুলি টাউনৰ মাজমজিয়াত আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে এয়া হৈছে ৰামদয়াল বাৰৈৰ শ্বৰ্টকাট। তো ইয়াত ছট পূজা অনুষ্ঠিত হৈ আছে। তো মই ভিতৰলৈকে যাম, ছট পূজাৰ কি আয়োজন, কেনেকুৱা পৰিৱেশ, গোটেই ডিটেইলছখিনি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। এয়া দেখিবলৈ পাইছে আপোনালোকে অতি সুন্দৰকৈ সজাইছে, খুব ধুনীয়া লাইটিং কৰিছে। মই ভিতৰলৈকে গৈ আছোঁ। এয়া হৈছে ৰামদয়াল বাৰৈৰ শ্বৰ্টকাটৰ পৰিৱেশ আৰু গোটেই ৰাস্তাটো ইমান ধুনীয়াকৈ লাইটেৰে সজাই দিছে। তো মই ভিতৰলৈকে গৈ আছোঁ, ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ ভিতৰৰ পৰিৱেশ। এয়া হৈছে গেট। তো ইফালে আমি সোমাই যাব লাগিব আৰু আপোনালোকে দেখিবলৈ পাইছে অতি ধুনীয়াকৈ ফুলৰে সজাইছে আৰু মই ভিতৰলৈকে গৈ আছোঁ আৰু তাত গৈ পেলাই আপোনালোকক কেনেকুৱা আয়োজন গোটেইখিনি দেখাম। বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ছট পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ ঢেকিয়াজুলিত উলাহ মালাহৰে ছট পূজা উদযাপন কৰা হৈ আছে আৰু এয়া হৈছে ৰামদয়াল বাৰৈৰ শ্বৰ্টকাটৰ আজিৰ পৰিৱেশ। তো আই মাতৃসকল আহিছে পূজা কৰিবলৈ, তো বিভিন্ন ঠাইৰ পৰা লোকসকল আহি আছে পূজা কৰিবলৈ। বন্ধুসকল, ছট পূজাৰ বিষয়ে কিছু জানিবলগীয়া কথা। ছট পূজা এক প্ৰাচীন ভাৰতীয় বৌদ্ধিক উৎসৱ। ছট পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্লপক্ষৰ ষষ্ঠী তিথিত ছট পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছট ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয়, যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী উষা আৰু সন্ধ্যা। কিছুমানৰ মতে উষা দেৱীক ছটী মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ভৈনী আছিল বাবে ছটী মাইয়া বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছট হৈছে। মূলত হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। ছট পূজাৰ অন্য নাম ছটী, ছট পৰ্ব, সূৰ্য ষষ্ঠী। এই পূজাৰ নীতি নিয়ম 4 দিন পালন কৰা হয়। ইয়াৰ ৰীতিসমূহৰ ভিতৰত পবিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত সোমাই থকা, সূৰ্য প্ৰাৰ্থনা আৰু উদিত আৰু মাৰ যোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান। এই পূজাত কিছুমান ভক্তয়ে নদীৰ ঘাটলৈ যাওঁতে বাগৰি বাগৰি যোৱা দৃশ্য দেখিবলৈ পোৱা যায়। বিশেষকৈ ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলে ছট পূজা উদযাপন কৰে, যদিও আজিকালি প্ৰায় সকলো মানুহেই ছট পূজা উদযাপন কৰে। এই পূজা 2 দিন অনুষ্ঠিত হয়। আগদিনা আবেলি আৰু পিছদিনা ৰাতিপুৱাৰ সময়ত এই পূজা উদযাপন কৰা হয়। মই কোৱা কথাখিনিৰ উৎস হ'ল গুগলৰ পৰা চাৰ্চ কৰি মই গোটেই কথাখিনি আপোনালোকক জনাইছোঁ। তো ময়ো ছট পূজাৰ বিষয়ে ইমানখিনি নাজানো, তাৰ কাৰণে মই গুগলত চাৰ্চ কৰি যিখিনি পাইছোঁ সেইখিনি মই এই ভিডিঅ'ত কৈছোঁ। তো মই বৰ্তমান উপস্থিত আছোঁ ৰামদয়াল বাৰৈ শ্বৰ্টকাটত। তো আপোনালোকে দেখিবলৈ পাইছে অতি ধুনীয়া এটি আধ্যাত্মিক পৰিৱেশ, উখল মাখল পৰিৱেশ। তো সকলো মানুহে পূজাত ব্যস্ত হৈ আছে, সকলোৱে পূজা কৰিবলৈ ওলাই আহিছে। তো উখল মাখল পৰিৱেশ। প্ৰতিবাৰৰ দৰে এইবাৰো ছট পূজা উদযাপন কৰা হৈ আছে, যদিও আগৰ নিচিনা পৰিৱেশ নাই। কাৰণ আপোনালোক সকলোৱে জানে আমাৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই আৰু জুবিন দা অবিহনে প্ৰতিটো উৎসৱে এইবাৰ আদৰোৱা হৈ থাকিল আৰু এয়া মই আপোনালোকক দেখাই আছোঁ। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব, যাতে সকলোৱে চাব পাৰে যে আমাৰ ঢেকিয়াজুলিত ছট পূজা কেনেকৈ উদযাপন কৰা হয়। जय गणेश देवा, माता जगी पार्वती पिता महादेवा। एक दंत दयावंत चार भुजधारी, माथे सिंदूर चढ़े मूस की सवारी। एक दंत दयावंत चार भुजधारी, माथे तिलक सोहे मूस की सवारी। बोलो जय गणेश
जय गणेश देवा माता जगी पार्वती पिता महादेवा माता जगी फूल चढ़े और चढ़े मेवा लड्डुअन का भोग लगे संत करे सेवा जय गणेश जय गणेश देवा माता जगी पार्वती पिता महादेवा माता जगी पार्वती पिता महादेवा अंधन को आग देते कोढ़िन को काया बाझे संत करे सेवा बोलो जय गणेश देवा माता जगी पार्वती पिता महादेवा माता जगी पार्वती पिता महादेवा दीनन के लाज राखो संबसुतवारी कामन को पूरा करो जग बलिहारी तब घरे आते गोदन तब घरे आते गोदन पड़ो में किसके तुम बिना और ना दो সকল আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিও চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব।